সকলকে নমস্কাৰ জনাইছোঁ মোৰ এতিয়া অন্যতম ভিডিঅ'লৈ। আমাৰ পৰিয়ালত বিয়া হৈ গৈছে। মোৰ ছোৱালীজনী অকস্মাতে শান্তি বিয়াখন দেখুৱালৈ আপোনালোকে, যিহেতু আমাৰ নন্দাজনীৰো বিয়া দিন ধাৰ্য কৰি থোৱা হৈছিলে। আজি তাইৰ এয়া মূৰত তেল দিয়া দিনা প্ৰগ্ৰেম চলি আছে। এয়া নিয়ম কানুন কৰি আছে গোপিনীসকলেও, লগতে গাঁৱৰ সকলো ৰাইজ আহি উপস্থিত মূৰত তেল দিয়াৰ দিনাখন ফূৰ্তি ফাৰ্তা কৰিবৰ বাবে। তাকে অকণমান ভিডিঅ' মূৰত তেল দিয়াৰ দিনাখন যিহেতু এযোৰা বিহু খুৰাহঁতে নিমন্ত্ৰণ কৰিছিলে, সেই বিহু যোৱাও আহি পালেহি আৰু বিহু আৰম্ভ হৈ গ'ল। যিহেতু সকলোৱে বিহু উপভোগ কৰি আছে, বিহু যোৰাৰ অকণমান দৃশ্যাংশ আপোনালোককো দেখুৱাই দিলোঁ। কইনাও বিহু যোৱাৰ লগত ফটো তোলাত ব্যস্ত, আৰু এয়া আমাৰ আইদেউসকলক অকণমান দেখুৱাই দিলোঁ। এয়া চিনি পাইছে আমাৰ সকলোৱে ভিডিঅ' কৰা বুলি প'জ দিয়াটো লাগি গৈছে পুৰা। এয়া আমাৰ কইনা, এইবাৰ কইনা লাগি গ'ল। কইনানো কিয় ৰৈ থাকিব, সকলোৱে যেতিয়া বিহু নাচিব। কইনা এনেও নাচনি আমাৰ, সেয়েহে বিহু নাচিবলৈ লাগি গ'ল আমাৰ কইনাই। বিয়াৰ দিনাখনৰ ব্যস্ততাৰ মাজতে থাকি গ'ল, আচলতে ভিডিঅ' কৰিবলৈকে নহ'ল। সন্ধ্যা সময়ত অকণমান এয়া কইনাও ব্যস্ত, ফটো চটোত অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। কি যে ক'ম আৰু, এয়া কইনাক দৰা ঘৰত থ'বলৈ বুলি আহি আছোঁ। পুৱা কইনাক বিদায় দিয়া হ'ব বুলি কোৱা হৈছিল, কিন্তু ৰাতি 2:30 বজাতেই কইনাক বিদায় দিয়া হ'ল। সেয়েহে মই ভাবিছিলোঁ লাহে ধীৰে পুৱা যাম, অকণমান শুই লৈছিলোঁ, কিন্তু নাই, নহ'ল, দৌৰাদৌৰিকৈ যাব লগা হ'ল। দৰাঘৰ যিহেতু বহুত দূৰত আছিল, ডিগবৈ হয়, শিৱসাগৰৰ পৰা ডিগবৈ বহুতে টাইম লাগিল, আৰু দৰা ঘৰত আহি পালোহি। এয়া কইনা দৰা আঙুঠি বিচৰা নিয়ম কৰি থকা হৈছে। এই সময়খিনি সঁচাকৈ এগৰাকী কইনাৰ কাৰণে খুবেই ভাল লগা এটা সময়। বিদায় পৰ্বটো আচলতে মই ভিডিঅ' কৰিবলৈ নাপালোঁ, কাৰণ ইমানেই খৰখেদা কৰিবলগীয়া হ'ল। বিদায় পৰ্বত সকলোৰে সেই মুহূৰ্তখিনি সঁচাকৈ খুবেই দুখ লগা আছিলে। ভিডিঅ' কৰাৰ কথা পাহৰিয়ে থাকিলোঁ, আৰু ইয়াত আহি পোৱাৰ পাছত যেতিয়া আমাৰ কইনাজনীৰ মুখত হাঁহি দেখিছোঁ, মনটো ভাল লাগি গৈছে। কিন্তু যাবৰ সময়ৰ কথা, তাইক এৰি থৈ যাবৰ সময়ৰ কথা মনলৈ আহিলে খুবেই দুখ লাগি গৈছে। দৰাৰ ঘৰৰ পৰা বিদায়ৰ সময়ত আমি কইনাৰ হাতেৰে শহুৰ শাহুৰেকক সেৱা ধৰালোঁ। এয়া আমাৰ কইনাৰ ভিনী একহঁত, ককায়েকহঁত, ভায়েকহঁত সকলো দৰা ঘৰত সকলোৱে লগ খাই খাবৰ যা যোগাৰ কৰিছে। যিহেতু তাই উপহাৰৰ বস্তুখিনি আহি পালে, সেইখিনিও নমাই আছে। এনেদৰে কইনাক থৈ আমি সকলো ঘৰমুৱা হ'লোঁ। এয়া কইনাৰ বায়েক, আমাৰ ডাঙৰ ভণ্টি তৰা, আৰু সেয়া ককায়েক। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।